নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 2 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াই কষ্ট পাবই মিয়াৰ বিৰুদ্ধে সাৰ্জিকেল ষ্ট্ৰাইক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক মিয়াৰ বিৰুদ্ধে সাৰ্জিকেল ষ্ট্ৰাইক মুখ্যমন্ত্ৰীৰ মিয়া মানে হৈছে অবৈধ বাংলাদেশী আৰু বাংলাদেশৰ পৰা অহা মিয়াৰ অসমত কোনো অধিকাৰ নাই আইনৰ মতে গলে মিয়াই ৰিক্সা চলোৱা বন্ধ কৰিব লাগিব আৰু অসমত মিয়াই কাম কৰিব নোৱাৰিব মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াই কষ্ট পাই থাকিব কষ্ট পালেহে মিয়াই অসম এৰি যাব আৰু মোৰ পৰা মিয়াৰ কোনো ৰক্ষা নাই মিয়াক যিমান পাৰে সিমান কষ্ট দিবই লাগিব মই যি কওঁ সিধাকৈ কওঁ বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে বাংলাদেশীৰ এইখন অসমত শান্তি নাই আৰু কৰবাত নহয় কৰবাত এনে কষ্ট দিয়ে থাকি মিয়াসকলক আৰু মিয়াৰ সমস্যা মই সমাধান কৰিমেই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু কৈছে যে মিয়াৰ বিৰুদ্ধে সাৰ্জিকেল ষ্ট্ৰাইক মুখ্যমন্ত্ৰীৰ মিয়া মানে হৈছে অবৈধ বাংলাদেশী গতিকে বাংলাদেশৰ পৰা অহা মিয়াৰ অসমত কোনো অধিকাৰ নাই মিয়াসকল অসমত ৰিক্সা চলাব নোৱাৰে কাম কৰিও খাব নোৱাৰে তেওঁলোকে বাংলাদেশত গুচি যাব লাগিব আৰু আইনৰ মতে গলে দেখা যাব যে মিয়াই ৰিক্সাও চলা বন্ধ কৰিব লাগিব এইখন অসমত আৰু অসমত মিয়াই কোনো কাম কৰিব নোৱাৰিব জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰাক্তন ন্যায়াধীশ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসাংবিধানিক আখ্যা দি পদত্যাগৰ দাবী উত্থাপন মুখ্যমন্ত্ৰীৰ পদত থকাৰ নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ আৰু মিয়া মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ বাবে আইনী ব্যৱস্থা ল'ব লাগে মুখ্যমন্ত্ৰীৰ মন্তব্যই বিঘ্নিত কৰিব পাৰে আইন শৃংখলাৰ পৰিস্থিতি আৰু সাংবিধানিক দায়িত্বৰ সম্পূৰ্ণ পৰিপন্থী কাম কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মৰ ভিত্তিত নাগৰিকক লক্ষ্য কৰি লোৱাটো সংবিধানৰ স্পষ্ট উলংঘন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন বি লকুৰৰ এই বিস্ফোৰক মন্তব্য আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ গোবিন্দ মাথুৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসাংবিধানিক আখ্যা দি পদত্যাগৰ দাবী উত্থাপন মুখ্যমন্ত্ৰীৰ পদত থকাৰ নৈতিক অধিকাৰ নাই বুলি মন্তব্য কৰা হৈছে জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ হিন্দুৰ ছুপাৰ হিৰো হ'ব বিচাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজকে হিন্দুৰ ছুপাৰ হিৰো বনাব খুজিছে হিমন্ত বিশ্ব শৰ্মা হিন্দু নেতা হ'বই নোৱাৰে আৰু সমালোচনা শুনিবলৈ ধৈৰ্য নাই হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভয় খাই আছে আৰু 26ৰ নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মা শংকিত হৈ আছে যোৱা 10 বছৰত বিজেপিয়ে কি কাম কৰিলে বুলি মন্তব্য গৌৰৱ গগৈৰ আৰু অবৈধ বাংলাদেশী খেদি পঠিওৱাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰখন আৰু বিজেপিতকৈও আমি বেছি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কাম কৰি আহিছোঁ কংগ্ৰেছৰ 50% কামো বিজেপি চৰকাৰে নকৰিলে আৰু এতিয়া হিন্দু ৰাজনীতি কৰিব বিচাৰিছে বিজেপিয়ে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি বন্ধ কৰি দিম বুলি মন্তব্য গৌৰৱ গগৈৰ ৰাইজে এতিয়া প্ৰশ্ন কৰে হু ইজ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মালৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি মন্তব্য গৌৰৱ গগৈৰ চৰকাৰ যাবই স্বাস্থ্য ভালে ৰাখক আৰু মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ হিমন্ত বিশ্ব শৰ্মাই নিজকে এতিয়া হিন্দুৰ ছুপাৰ হিৰো বনাব খুজিছে আৰু হিমন্ত বিশ্ব শৰ্মা হিন্দু নেতা হ'ব নোৱাৰে বুলি মন্তব্য গৌৰৱ গগৈৰ সমালোচনা শুনিবলৈ ধৈৰ্য নাই হিমন্ত বিশ্ব শৰ্মাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া 26ৰ নিৰ্বাচনক লৈ ভয় খাই আছে বুলি মন্তব্য গৌৰৱ গগৈৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এছআৰৰ জৰিয়তে কেৱল মুছলমানক টাৰ্গেট কৰিছে আৰু এইবাৰ
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে ABMCৰ সভাপতি টাইছন হুছেইন। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ লাখ লাখ সংখ্যালঘুক হাৰাশাস্তি কৰিছে। মুখ্যমন্ত্ৰীয়ে মিয়াক লৈ অৰ্থনৈতিক বয়কটৰ আহ্বান জনাইছে। মিয়া শব্দটো মুখ্যমন্ত্ৰীয়ে উচ্চাৰণ কৰোঁতে ৰাজ্যৰ সকলো মুছলমানক বুজায় আৰু এছাৰৰ বিসংগতি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ গৰজি উঠিল ABMCৰ সভাপতি টাইছন হুছেইন। বিজেপিৰ ষড়যন্ত্ৰ মতে লাখ লাখ সংখ্যালঘুৰ বিৰুদ্ধে ভুৱা অভিযোগ দিয়া হৈছে। এছাৰৰ জৰিয়তে বিজেপি চৰকাৰে সম্পূৰ্ণ মুছলমানক টাৰ্গেট কৰি লৈছে। অবৈধভাৱে বৈধ ভাৰতীয়ৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিছে বিজেপি চৰকাৰখনে। ভোটাৰৰ নাম কৰ্তন ২৬ৰ নিৰ্বাচনলৈ বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা ABMCৰ সভাপতিগৰাকীৰ। নিৰ্বাচন আয়োগ আজিৰ দিনটোত বিজেপি চৰকাৰৰ অংগলৈ পৰিণত হৈছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ লাখ লাখ সংখ্যালঘুক হাৰাশাস্তি কৰিছে। মুখ্যমন্ত্ৰীয়ে মিয়াক লৈ অৰ্থনৈতিক বয়কটৰ আহ্বান জনাইছে আৰু মিয়া শব্দটো মুখ্যমন্ত্ৰীয়ে উচ্চাৰণ কৰোঁতে ৰাজ্যৰ সকলো মুছলমানকহে বুজাইছে বুলি মন্তব্য টাইছন হুছেইনৰ। আৰু এছাৰৰ বিসংগতি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ গৰজি উঠিল ABMCৰ সভাপতি টাইছন হুছেইন। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আঁচনিৰ প্ৰলোভন দি ভোট কৰ্তনৰ ষড়যন্ত্ৰ। আঁচনি লওক ৭ নম্বৰ ফৰ্ম ফিল আপ কৰক। এক ডাঙৰ খবৰ জনাইছোঁ। এইবাৰ ৰাজনৈতিকভাৱে ভোট কৰ্তনৰ ষড়যন্ত্ৰ বিজেপি চৰকাৰখনৰ। এনেদৰে এতিয়া চৰকাৰৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। আঁচনিৰ প্ৰলোভনেৰে ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কৰ্তনৰ অভিযোগ আৰু আঁচনি প্ৰদানৰ নামত সংখ্যালঘুক ৭ নম্বৰ ফৰ্ম ফিল আপ কৰোৱা হৈছে আৰু আঁচনি প্ৰদানৰ নামত সংখ্যালঘুক এইবাৰ ৭ নম্বৰ ফৰ্ম ফিল আপ কৰোৱা হৈছে। চৰকাৰে আঁচনিৰ দিয়াৰ নামত খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ আৰু জিলা আয়ুক্তক স্মাৰক পত্ৰ দি বিস্ফোৰক অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে। বিজেপি নেতাৰ বিৰুদ্ধে গৰিয়ামৰীয়া দেশীয় জনগোষ্ঠীৰ এই অভিযোগ আৰু খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তন কৰিব বিচাৰিছে এইখন চৰকাৰে। ভোটাধিকাৰ কাঢ়ি নিলেই বিজেপিক ভয়ংকৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ। বিলাসীপাৰা বিধানসভা সমষ্টিত এছাৰক লৈ ব্যাপক বিসংগতি চলাৰ অভিযোগ। খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তনৰ ষড়যন্ত্ৰৰ আঁৰত আছে বিজেপি নেতা আৰু আঁচনিৰ প্ৰলোভনেৰে ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কৰ্তনৰ অভিযোগ। আৰু জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। হাজাৰজন গৌৰৱ ৰাহুল আহিলেও একো কৰিব নোৱাৰে আৰু মিয়াক খেদিয়ে থাকিম বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ সবিশেষ খবৰ। গতিকে খবৰটো দিয়াৰ আগতে যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক। লগতে ভিডিঅ'খন ভাল লাগিলে ভিডিঅ'খন যাতে লাইক কৰি দিয়ক। জনাইছোঁ খবৰ। এজন কি হাজাৰজন গৌৰৱ গগৈ ৰাহুল গান্ধী আহিলেও মোক একো কৰিব নোৱাৰে। গোটেই পৃথিৱীখনকেই মিয়া কৰিব বিচাৰে কংগ্ৰেছে আৰু অসমীয়া পাহৰি কেৱল মিয়া কৰি থাকে কংগ্ৰেছে। মিয়াৰ বিষয়ে কিবা ক'লেই কংগ্ৰেছে হাল্লা লগাই দিয়ে আৰু কংগ্ৰেছে নতুন বৰ অসমত মিয়াক সুমুৱাব বিচাৰিছে। বাংলাদেশী মিয়াক যিমান পাৰক সিমান খেদিবলৈ যাম আৰু এয়া অসমীয়াৰ জীৱন মৰণৰ কথা। মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এতিয়া মুখ্যমন্ত্ৰী। এজন কি হাজাৰজন গৌৰৱ ৰাহুল আহিলেও মোক একো কৰিব নোৱাৰে। গোটেই পৃথিৱীখনকেই মিয়াই কৰিব বিচাৰে কংগ্ৰেছে আৰু অসমীয়া পাহৰি কেৱল মিয়া কৰি থাকে কংগ্ৰেছে। মিয়াৰ বিষয়ে কিবা ক'লেই কংগ্ৰেছে হাল্লা লগাই দিয়ে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বৃহৎ ঘোষণা। বাজেটত কি সামগ্ৰীৰ দাম কমিল আৰু কি সামগ্ৰীৰ দাম বৃদ্ধি হ'ল। জনাইছোঁ সবিস্তাৰে খবৰ। কি সামগ্ৰীৰ দাম কমিল আৰু কি সামগ্ৰীৰ দাম বৃদ্ধি পালে। বৃহৎ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। আৰু দাম কমিব কেঞ্চাৰ মধুমেহ ঔষধৰ, দাম কমিব বৈদ্যুতিক বাহনৰ, জোতা আৰু কাপোৰৰ দাম হ্ৰাস হ'ব। লগতে মাইক্ৰৱেভ অভেন বেটাৰীৰ দাম হ্ৰাস হ'ব। দাম কমিব সৌৰশক্তি সামগ্ৰীৰ আৰু দাম বৃদ্ধি হ'ব সুৰা আৰু খনিজ সামগ্ৰীৰ। স্ক্ৰেপ সামগ্ৰীৰ দাম বৃদ্ধি পাব। চামৰা CNGৰ দামো হ্ৰাস পাব। আৰু কি সামগ্ৰীৰ দাম কমিছে লগতে কি সামগ্ৰীৰ দাম বৃদ্ধি হৈছে আমি সবিস্তাৰে জনাইছোঁ।